হয়নে? তাক সুধিব যে তই বেটা নামাজ বন্ধ হব বুলি কিয় মিছা কথা কৈছিলি? তই ঈদ বন্ধ হব বুলি কিয় মিছা কথা কৈছিলি? হয়নে নহয়? মিছা কথা কৈ ভোট লোৱা বেয়া কথা হয়নে নহয়? হয়নে নহয়? আজি কিছুমানে কয় যে বিজেপিয়ে সৰু ক্ষেত্ৰী বাঁকা বেতবাৰীত কাম কৰা নাই। শ্ৰদ্ধা ৰাইজ, MLA-টো যদি মোৰ নাথাকে মই কাম কেনেকে কৰিম? হয় নহয়? জাকিৰ MLA হ'ব আৰু মই বিছনাখন পাৰি দিম, তেনেকা হ'ব নেকি? হ'ব নেকি? আমাৰ MLA হ'ব, আমাৰ MP হ'ব, আমি কাম কৰিম। হয়নে নহয়? এইবাৰ এই সমষ্টিৰ দায়িত্ব ইলেকশ্যন জিকাৰ পিছত জাকিৰৰ আণ্ডাৰত নাথাকিব, ফণীভূষণ চৌধুৰীক দি দিম। হ'ব হ'ব, কাৰণ কংগ্ৰেছৰ MLA একো কৰিব নোৱাৰে, কংগ্ৰেছৰ ম্যাদ শেষ, ঔষধৰ ম্যাদ শেষ। হয়নে নহয়? হয়নে নহয়? কংগ্ৰেছৰ ম্যাদ এতিয়া শেষ হৈ গ'ল। এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছৰ দিনত গৰীব মানুহে চাকৰি পাইছিল নেকি? পাইছিল নেকি? পাইছিল নেকি? এতিয়া মোক কওক, মোৰ 3 বছৰ হৈ গ'ল, 1 লাখ চাকৰি দিলো। কোনবাই ক'ব পাৰিব মই টকা লৈছো বুলি? কোনবাই ক'ব পাৰিব টকা লৈছো বুলি? কোনবাই ক'ব পাৰিব? তাৰ মানে বিজেপি বুলেট কৈ আছো ৰ, বিজেপিক তই শুনি ল, চলিবিলাকে শুনি ল, দেউতাসকলেও শুনিব, মাসকলেও শুনিব। বিজেপিক ভোট দিলে লাভ কি হয়? দুখীয়া গৰীব মানুহে বিনা পইচাত চাকৰি পাব পাৰে। হয়নে? কংগ্ৰেছৰ দিনত অংগনবাদীৰ কাৰণেও টকা দিব লাগে নে নাই? লাগে নে নাই? বিজেপিয়ে টকা লয়, মই টকা লওঁ। আজি কোনবাই ক'ব পাৰিব মই চাকৰি নামত টকা লৈছো? এতিয়া 1 লাখ চাকৰি দিয়া হৈ গ'ল, এতিয়া মই নতুনকৈ আৰু 50,000 চাকৰি দিম। 50,000। এতিয়া এই 50,000 চাকৰি কোনে পাব?